কিমান সজাগ আৰু সচেতন হ'লে এগৰাকী মহিলা আচলতে মৃত্যুৰ পাছতো উলংঘ শৰীৰটো আনে দেখিব বুলি লজ্জাবোধ কৰিব পাৰে। কিমান আচলতে তেওঁ সজাগ আৰু সচেতন মহিলা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। ৰীতা চৌধুৰী এটা সাক্ষাৎকাৰে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ কৰিছে। আমাৰ হিন্দু সমাজত যি নেকি মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰা এটা নিয়ম আছে। সেই নিয়মটো হৈছে চিতাত তুলি তেওঁ সৰ্বশৰীৰৰ কাপোৰ আঁতৰাই দিয়া হয়। আৰু তাকে লৈ ৰীতা চৌধুৰী বাইদেৱে কিছুমান আচলতে সংবাদ মাধ্যমত মত প্ৰকাশ কৰিছে। আৰু তেওঁ সেইটো সম্পূৰ্ণ ব্যক্তিগতৰ কথা। তেওঁ ইমানলৈকে চিন্তা কৰিছে যে তেওঁ এগৰাকী কিমান সজাগ আৰু কিমান সচেতন মহিলা। ইতিমধ্যে বৰ্তমানলৈকে সেই কথাষাৰ আমাৰ সমাজত এতিয়ালৈকেও চৰ্চা হোৱা নাই যে এজন মানুহ মৃত্যুৰ পাছত উলংঘ কৰি দিয়াৰ সেই শৰীৰটোৰ চাই কোনোবাই অপমান হৈছোঁ বা অপমানিত হৈছোঁ এনে বোধ এতিয়ালৈকে কৰা নাই। কিন্তু ৰীতা চৌধুৰী বাইদেৱে এই কথাষাৰ তেওঁ মনলৈ আহিলে যে তেওঁক যদি মৃত্যু হয়, মৃত্যুৰ পাছত তেওঁক অজস্ৰ মানুহৰ আগত উলংঘ কৰি তেওঁ শৰীৰটো বেলেগে চাওক আৰু বেলেগে জ্বলাওক, এনেধৰণৰ কাম কৰিব নালাগে। তেওঁ সম্পূৰ্ণ নিজৰ মৃত্যুৰ পৰ্যন্ত কৰিবলগীয়া কাম সকলো কৰি থৈছে। এনেধৰণৰ কিছুমান বাৰ্তালাপ আচলতে সেই সাক্ষাৎকাৰটোত হৈছিল। আৰু সেই সাক্ষাৎকাৰটোৰ পাছতেই অন্য এগৰাকী লেখিকাই তেওঁক ইমানেই বেয়া মন্তব্য কৰিছে, সেই মন্তব্যটো শুনি আচলতে অকণমান বেয়া লাগিছে। কাৰণ মত প্ৰকাশ কৰাৰ সকলোৰে অধিকাৰ আছে বুলি কাৰোবাক সৰগস্ত কৰি বা কাৰোবাৰ মনত মনোকষ্ট দি তেনেকুৱা মন্তব্য আগবঢ়াবলৈ কাৰো অধিকাৰ নাই। কাৰণ ৰীতা চৌধুৰী বাইদেউ এগৰাকী লেখিকা। তেওঁ বহু কিতাপ আচলতে সমাজৰ বাবে আগবঢ়াইছে। সেই কিতাপসমূহ পঢ়িলে কেনে লাগে আপোনালোকে নিশ্চয় পঢ়ি পাইছে। ময়ো বাৰু দুই এখন কিতাপ পঢ়িছোঁ, সম্পূৰ্ণকৈ নপঢ়িলেও দুই এটা পাত মই পঢ়িছোঁ। তেনে এগৰাকী লেখিকাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। তেওঁ মৃত্যুৰ পাছত কেনেকৈ থাকিব, তেওঁ তেওঁ ভাল পায়, এই আই কোলাত শুই যাব পাৰে, এনেধৰণৰ কিছুমান সেই সাক্ষাৎকাৰটোত হৈছিল। আৰু তাকেই দেখি এগৰাকী লেখিকাই তেওঁক বিৰূপ মন্তব্য কৰিছে। কাৰণ তেওঁ কৈছে যে আমাৰ হিন্দু সমাজত ইমানো বেয়া মানুহ নাই, ইমানো পাখণ্ড মানুহ নাই, তেওঁ যে মৃত্যুৰ পাছত শৰীৰটোৰ চাবলৈ মানুহ উৎপীড়ন লাগি থাকিব, এনেধৰণৰ কথা কৈ তেওঁক কটুৰ মন্তব্য কোৱা দেখিছোঁ সামাজিক মাধ্যমত। কিন্তু ক'বলৈ সকলোৰে অধিকাৰ আছে। কিন্তু আমি বিৰোধ পক্ষই নকৰি আলোচনা মাধ্যমেৰে আমি সেই কথাষাৰ আলোচনা কৰি তেওঁক মত প্ৰকাশ কৰিব পাৰোঁ। কাৰণ ৰীতা চৌধুৰী বাইদেৱে কি ভাবি এই কথাষাৰ কৈছে, তেওঁ ব্যক্তিগত জীৱনত এনে কিছুমান কথা কৈছে যে তেওঁ 1 টকা পইচাও নিজৰ ল'ৰা ছোৱালীৰ পৰা খৰচ নকৰে, নহ'লে ল'ৰা ছোৱালীৰ পৰা তেওঁ ঋণী হৈ থাকিব। এনে কিছুমান কথাও সেই সাক্ষাৎকাৰটো শুনিবলৈ পোৱা গৈছে। কাৰণ ৰীতা চৌধুৰী বাইদেৱে ভুল ডিচিশ্যন মোৰ হিচাপত নলয় বুলি মই ভাবোঁ। হয়, তেখেতে জুবিন গাৰ্গৰ যি সাক্ষাৎকাৰ কৰিছিল, সাক্ষাৎকাৰ পাছতেই তেওঁ সাগৰৰ তলিত মৃত্যু হৈছিল। আৰু জুবিন গাৰ্গৰ যিসমূহ কথা তাত উত্থাপন হৈছিল, সেই কথাষাৰ যে পদে পদে মিলি গ'ল। আৰু এতিয়া ৰীতা চৌধুৰী বাইদেৱে সাক্ষাৎকাৰটোত এনেকৈ ক'লে, বহু লোকে হয়তো এই কথাষাৰ ভুল বুজিব পাৰে। কাৰণ ৰীতা চৌধুৰী বাইদেৱে এতিয়া আগষ্টত এখন লেখি আছে কিতাপ। কি কিতাপ বুলি কৈছিলে, তেওঁ প্ৰকৃতিক ভাল পায়, তেওঁ প্ৰকৃতিৰ উদ্দেশ্যে এখন আকৌ ধুনীয়া দাৰ্শনিক লিখি উলিয়াইছে। সেই আগষ্ট মাহত মুকলি কৰিব। আৰু তেওঁ য'ত তেওঁৰ মৃত্যু হ'লে তেওঁক ৰাখিবলৈ যিডোখৰ জেগা তেওঁ সংৰক্ষণ কৰিছে, সেই জেগাডোখৰ আটক ধুনীয়াকৈ কৰি থৈছে। আপোনালোকে মন কৰিব কথাটো, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতে আচলতে মানুহে আঁকোৱালি লৈ তেওঁক ধুনীয়াকৈ সংৰক্ষিত কৰি এখন পাৰ্কৰ দৰে মানুহ গৈ তাত ধুনীয়াকৈ মানুহ অহা যোৱা কৰিব পৰাকৈ নিজেই মানুহে গৈ তাত দৰ্শন কৰিছে। কিন্তু ৰীতা চৌধুৰী বাইদেউ মনটো সেইফালে ঢাল খাইছে। তেওঁ এখন পাৰ্কৰ দৰে ধুনীয়া গছ গছনিৰে ভৰি পৰা এখন পাৰ্ক
নিৰ্মাণ কৰিব আৰু সেই নিৰ্মাণতে ল'ৰা ছোৱালীবোৰ যাব চাব আৰু সেই জেগাডোখৰতে ৰীতা চৌধুৰী বাইদেউক থ'ব। গতিকে কথাষাৰ অকণমান জুবিন গাৰ্গৰ সৈতে মিল খাইছে। জুবিন গাৰ্গৰ মানুহে নিজেই গৈ চাইছে আৰু ৰীতা চৌধুৰী বাইদেউ ভাবিছে তেওঁ যে যদি এই আকৰ্ষণটো দি যাব পাৰে তেতিয়া সেই জেগাডোখৰত ৰীতা চৌধুৰী বাইদেউ জুবিন গাৰ্গৰ দৰে জনসমাগম হ'ব সেই সমাধি ক্ষেত্ৰত। গতিকে সেই কথাষাৰ ক'বলৈ যাওঁতে অলপমান পাজল এটা হৈ আছে। ৰীতা চৌধুৰী বাইদেৱে যথেষ্ট ভাবি চিন্তি এই কামটো কৰিছে। গতিকে আৰু হিন্দু সমাজত যি নেকি মৃত্যুৰ পাছত যিটো সংস্কাৰ কৰে বা সৎকাৰ কৰে, সংস্কাৰ নহয় সৎকাৰ কৰে, সেই সৎকাৰটোৰ বাবে বাইদেৱে কিয় এনেকৈ ক'লে সেই কথাটোত আমি যুক্তি ধৰিবলৈ আচলতে আমাৰ একো অপশ্যনে নাই। তেখেত এগৰাকী গুণী জ্ঞানী ভাল মানুহ বা তেখেতে বহু জানে। গতিকে এই কথাটোত যুক্তিযুক্ত আচলতে আমি দেখুৱাবৰ পৰাকৈ আমাৰ জ্ঞান বোলা বস্তুটো ইমান নাই। তথাপিতো শিখা শৰ্মাৰ বাইদেৱে যিষাৰ কথা ক'লে যে পুৰুষসকল আমাৰ মৃতদেহৰ যি উলংগ দেহা সেই চাবলৈ উৎপীড়ন হৈ নাথাকে। সেই কথাটোতো ঘপককৈ নৈ কৰিব নোৱাৰি, কিন্তু কথাষাৰ কোৱাৰ অলপ সুৰ সঞ্চাৰ সাল সলনি হ'ব পাৰে। গতিকে ভিডিঅ'টো মই ইমানতেই মোৰ নিজৰ মনৰ বক্তব্য, মোৰ মনৰ যিকেইটা কথা খুৰ ধুৰাই আছিল সেই মনৰ কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।